Hello everyone, welcome to Equipat. সকলোকে দিন নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোত আমাৰ আকৌ আগৰ নিচিনাকৈ কেইটামান কোৱেশ্চন প্ৰেক্টিস কৰিম আৰআৰবি এক্সামৰ যেটোকে আমাৰ বহুত সোনকালে আহি আছে তো সেই এক্সামটোৰ কাৰণে কিমানখিনি পঢ়া হ'ল গোটেইখিনিনে নিজৰ প্ৰিপাৰেচনটো গম পাই যাবা ইয়াতে আৰু যদি কিবা ডাউটস থাকে নিশ্চয় জনাবলৈ নাপাহৰিবা স্টাৰ্ট কৰিছো ক্লাছটো একদম প্ৰথম কোৱেশ্চনটো ইয়াতে কি আছে চাই লোৱা ইয়াতে যিমান কেইটা কোৱেশ্চন আছে গোটেইকেইটা কোৱেশ্চন আমাৰ সেন্ট্ৰেল গভৰ্নমেন্টৰ আহি যোৱা কোৱেশ্চন তো তোমালোকৰ কাৰণে এইকেইটা কোৱেশ্চন মানে এনেকুৱা টাইপৰ হ'ব যে তোমালোকে লেভেলটো গম পাই যাবা এক্সামত কেনেকুৱা লেভেলৰ কোৱেশ্চন আহিব কনফিডেন্সও পাবা যে কোৱেশ্চনবিলাক পাৰি আছো নে নাই যদি পাৰা নাই তাহলে কোনখিনি বস্তু বেছিকৈ গুৰুত্ব দিব লাগিব গোটেইবিলাক বস্তু তোমালোকৰ ডাউটস বিলাক ক্লিয়াৰ হৈ যাব আৰে কি কোৱা আছে প্ৰথম কোৱেশ্চনত কৈছে the price of an edible oil is increased by 25% আচ্ছা আমাক কৈছে খোৱা তেলৰ দাম কি হৈছে 25% বাঢ়ি গৈছে to maintain the budget Sushma reduced the consumption of this oil by 20% আৰু যাতে বাজেটটো যাতে মিলি থাকে বাজেটটো মিলাই ৰখাৰ কাৰণে কি কৰিছে সুষমাই 20% কনজাম্পশন কমাই দিছে আমি জেনাৰেলি কি কৰো সো আমি সাপোজ দোকানত গলো মোক সাপোজ ঘৰৰ পৰা ক'লে 100 টকা এটা দি পেলাই চিকেন আনিব দিলে 1 কেজি 1 কেজি চিকেন আনিব দিছে 100 টকা দি পেলাই মই বজাৰত গৈ পাই দেখিলো যে চিকেনৰ দাম হৈছে পাৰ কেজি 200 টকা এটা কি কৰিম এতিয়া মোৰ হাততো আছে 100 টকা তো এতিয়া আমি কি কৰো আমি কমকৈ কিনি আনো ন যে আধা কেজি দিও তো আমাৰ হাতত যিমান পইচা আছে আমি কমকৈ আনিলে কি হয় খৰচটো সেম থাকিল বস্তুটো কমকৈ আনিলো তো ইয়াতেও তেনেকুৱা যে খোৱা বস্তু যেনেকৈ দামটো 25% বাঢ়িছে আমাক কৈছে কনজাম্পশন কি হৈছে 20% কমাই দিছে যাতে কি হয় যাতে যেটো আমাৰ এক্সপেন্ডিচাৰ আছে খৰচাটো যাতে সমান থাকে খৰচা যাতে সমান থাকে আমাক এটা কি সুধিছে ইয়াতে এবিধ খোৱা তেলৰ মূল্য 25% বৃদ্ধি পালে বাজেট নিয়ন্ত্ৰণ কৰিবলৈ সুষমাই সেইবিধ তেলৰ ব্যৱহাৰ 20% হ্ৰাস কৰিলে তেও এই তেল বিধৰ বাবে বৃদ্ধি পোৱা খৰচৰ পৰিমাণ আচ্ছা আমাৰ যদিও কনজাম্পশনটো কমাইছে কনজাম্পশনটো কমোৱাৰ পাছতো কি হৈছে সুষমাৰ মানে এনেকুৱা হোৱা নাই সুষমাৰ পইচা আমাৰ এক্সপেন্ডিচাৰ একদম কমি যোৱা নাই খৰচা তথাপিতো বাঢ়িছে কি বাঢ়িছে আমাক হেতুৱে উলিয়াব দিছে প্ৰথম কথাটো হৈছে যদি প্ৰাইজৰ কোৱেশ্চন আহে এনেকুৱা এটো কয় প্ৰাইস কনজাম্পশন আৰু এক্সপেন্ডিচাৰ এই তিনিটা টাৰ্ম ইয়াতে থাকিব এটা ফৰ্মুলা হয় এই ফৰ্মুলাটোৰ ওপৰত নিৰ্ভৰ কৰা এটো কোৱেশ্চন হয় মই এটা লিখি দিছো প্ৰাইস ইনটু কনজাম্পশন ইকুৱেল কি হয় এক্সপেন্ডিচাৰ এই ফৰ্মুলাটো তোমালোকে জানিব লাগে প্ৰাইস ইনটু কনজাম্পশন ইকুৱেল এক্সপেন্ডিচাৰ এই ফৰ্মুলাটো প্ৰথম কথা জানিব লাগে যদি প্ৰাইস কনজাম্পশন আৰু এক্সপেন্ডিচাৰৰ কোৱেশ্চন আহে সলভ কৰাৰ বহুত টেকনিক আছে তাৰ ভিতৰত এটা টেকনিক হৈছে নেট এফেক্ট এতিয়া তোমালোকে কি কেনেকৈ মনত ৰাখিবা এইবিলাক বস্তু মনত ৰখাৰ টেকনিক এটা আছে এই টেকনিকটো মই এবাৰ জনাই দিছো যদি তোমালোকে প্ৰথমবাৰৰ কাৰণে চাই আছা নেট এফেক্ট আৰু লগতে মই হেতু কৈ দিছো সাকসেসিভ কেস মেথডটো ইয়াতে ব্যৱহাৰ হ'ব সাকসেসিভ কেস একচুয়ালি এইটো কথাটো তোমালোকে সকলোৱে জানা যে সাকসেসিভ কেস আৰু নেট এফেক্ট একেই হয় দুটা মেথডে একেটা কোৱেশ্চনতে ব্যৱহাৰ হয় যিবিলাক কোৱেশ্চনত নেট এফেক্ট ইউজ হয় সেই গোটেইকেইটা কোৱেশ্চনতে সাকসেসিভও ব্যৱহাৰ কৰিব পাৰি তোমালোকে কি মনত ৰাখিব লাগে যদি প্ৰাইস কনজাম্পশন আৰু এক্সপেন্ডিচাৰৰ কোৱেশ্চন আহে আমি নেট এফেক্টত কৰিম দ্যাটস ইট এইখিনি মনত ৰাখা নেট এফেক্টৰ ফৰ্মুলা কি আছিল a + b + ab/100 দ্যাটস ইট এইটো মনত ৰাখা কাম খতম কোৱেশ্চন আহিলেও তো এইটোৱে থাকিব ন এনেকুৱা টাইপৰে কোৱেশ্চন থাকিব তো নেট এফেক্ট আমি ইউজ কৰিব কিয় নোৱাৰো নিশ্চয় পাৰি আমাক এটা এতে প্ৰাইস দিয়া আছে কনজাম্পশন দিয়া আছে প্ৰাইস কৈছে 25% কি বাঢ়ি যাব মানে 25 এক্সপেন্ডিচাৰ কনজাম্পশন কি 20% কমাই দিব ন কনজাম্পশন কি কৰিব ৰিডিউস কৰিব বুলি কৈছে 20% কমোৱা মানে কি এটো -20 হ'ব এই বস্তুখিনি মনত ৰাখিবা কেৱল ৰিডিউস মানে কি হ'ব মাইনাস হ'ব ন তো এটা হ'ব 25 পূৰণ -20 ডিভাইডেড বাই 100 এইখিনি সলভ কৰিবলৈ গলে আমি কি দেখাম 25 ৰ পৰা 20 গলে এতে থাকিব 5 এৰে কিমান আছে 25 2 গুণ 500 হৰণ কৰিলে -5 আহিব ইয়াৰ পৰা অৰ্থাৎ 0 মানে আলটিমেটলি গম পালো যে এই যোনজনী সোৱালীৰ কথা কৈ আছে ইয়াতে সুষমাৰ এক্সপেন্ডিচাৰ কি হ'ব অলপো নাবাঢ়ে সুষমাৰ খৰচা অলপো নাবাঢ়ে 0% যেতিয়া 20% কমে দিব ন বস্তুটো দাম বাঢ়িছে কমোৱাৰ বঢ়াৰ ললে কি হৈছে বস্তুটো কমাই দিছে ন কিমান যিমান কিনিব লাগিছিল তাতকৈ কমকৈ কিনিছে তো লগে লগে কি হ'ব সুষমাৰ প্ৰফিট এই যোনটো এক্সপেন্ডিচাৰ আছে আগতে যদি 1000 টকা খৰচ হৈ আছিল অইলৰ নামত তেলৰ নামত এতিয়াও 1000 খৰচ হ'ব বেছি নাযায় তাতকৈ ঠিক আছে 1000 টকা আৰু সাকসেসিভ কেস মেথডটো কেনেকৈ কাম কৰে এনে প্ৰথমতে তোমালোকে লিখিব লাগিব প্ৰাইস তাৰ পিছত লিখিব লাগিব কনজাম্পশন লাষ্টত ইয়াতে এক্সপেন্ডিচাৰ প্ৰাইস কি কৈছে ইয়াতে 25% ইনক্ৰিজ কৰা হৈছে 25% ইনক্ৰিজ মানে কি 25% বঢ়োৱাৰ মিনিং কি 4 ৰ পৰা 5 হ'ব 4 ৰ পৰা 5 20% কমাই দিছে মানে কি 5 ৰ পৰা 4 পূৰণ কৰি দিয়া এক্সপেন্ডিচাৰ কিমান হ'ল 20 অনুপাত 20 মানে আগতে যদি 20 টকা খৰচ আছিল এতিয়াও 20 টকা মানে কি নো সেন্স মানে এক্সপেন্ডিচাৰ কি হৈছে এক্সপেন্ডিচাৰত একো সেন্স হোৱা নাই
বুজি পালা তো এইটো হৈছে সাকসেসিভ কেস মেথড এইটো হৈছে নেট এফেক্টৰ মেথড দুটা মেথডতে তোমালোকে কৰিব পাৰিবা এক্সামত আহিলে মনত ৰাখিবা প্ৰাইস ইনটু কনজাম্পশন ইকুৱেল এক্সপেন্ডিচাৰ কোৱেশ্চন আমি এইটো মেথডত খুব ধুনীয়াকৈ কৰি সলভ কৰিব পাৰো নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এনে কি কৈছে 40% are the passing marks 40% are the passing marks okay এটা এক্সামৰ আমাৰ কৈছে 40% আছে পাস কৰা নম্বৰ students get 250 marks yet failed by 38 marks এজন ষ্টুডেন্টে 250 নম্বৰ পাইছে আৰু still 39 নম্বৰ কাৰণে ফেইল কৰিছে এৰে পৰা কি বুজি পালো 250 পাইছে 39 কাৰণে ফেইল কৰিছে মানে 288 এইটো হৈছে পাসিং মাৰ্ক আৰু এই পাসিং মাৰ্কটো 40% নহয় জানো কোৱেশ্চনতে কৈছে ন 40% পাসিং মাৰ্ক হৈ গল এৰিয়া আমাক কি উলিয়াব দিছে what is the maximum marks এক্সামৰ টোটাল মাৰ্কস কিমান আছিল আমাক সেইটো উলিয়াব দিছে এতিয়া সেইটো উলিয়াৰ আমাৰ ঢেৰ টেকনিক আছে তাৰে ভিতৰত প্ৰথম টেকনিকটো আমি প্ৰথমতে 1% উলাব লাগে 1% কেনেকৈ উলিয়াব 40 ৰে হৰণ কৰি দিয়া এটা 288 ডিভাইডেড বাই কি হ'ব 40 এটা তোমালোকে এইখিনি ক্যালকুলেট কৰিব নাযাবা সেইটো টাইম ওয়েস্ট হ'ব তোমালোকে কি কৰিবা আমাক লাগে 100% ন তোমালোকে ডাইৰেক্টলি 100% উলাবলৈ ট্রাই কৰা অৰ্থাৎ 100 এটা মাল্টিপ্লাই কৰি দিয়া এটা 0 0 কাট হৈ গল 4 ৰে এটো কাটি দিয়া 4 7 গুণ 28 4 2 গুণ 8 এটা 72 10 গুণ কি হ'ব 720 অৰ্থাৎ 720 হৈছে এক্সামটোৰ টোটাল মার্কস বুজি পালা এটা মই যদি ইয়াতে যদি হৰণ কৰিব গলো হেতেন টাইম ওয়েস্ট বুজি পালা টাইম ওয়েস্ট বেলেগ একো নহল এটা 7.2 আহিলেতেন পুৰণ 100 আৰু তো তাতকৈ বেটাৰ আমি একেলগে ডাইৰেক্ট 100% উলাই দিছো কাৰণ আমাক উলিয়াব কি দিছে ম্যাক্সিমাম মার্কস আৰু ম্যাক্সিমাম মার্কস মানে কি এক্সামটো টোটাল মার্কস কিমান আছিল এক্সামটো টোটাল মার্কস আছিল 720 নম্বৰ আৰু তাৰ ভিতৰত যদি কোনোবাই 288 নম্বৰ পায় সেইটো হৈছে পাসিং মার্ক নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা কি কৈছে 15% of 45% of a number is 105.3 what is 24% of that number খুব ধুনীয়া কোৱেশ্চন এটা দিছে খুব ইজি কোৱেশ্চন এটা দিছে জাস্ট ক্যালকুলেশন কৰিব বাকি আছে বেলেগ একো কৰিব লগা নাই ইয়াতে সাগৰ তোমালোকৰ এনসাৰ আহিছেই চাগে দেখাৰ লগে লগে এনসাৰ আহি গৈছে এটা চোৱা এনসাৰ আহা বুলি যে মই কলো মানে এক্সাক্ট এনসাৰ নহয় এনসাৰ আহাৰ মিনিংটো হৈছে কুৱেশ্চনটো কৰিব পাৰিম নে নাই মাইন্ডত আহে ন যে এনেকুৱা প্ৰসেসত যাম আহিব তো সেইটো আহিলে এনাফ হয় তাতকৈ বেলেগ নালাগে আৰু এটা এইটো কুৱেশ্চন তোমালোকে দেখি পেলাই ফিল কৰিছা যে পাৰিম আমি হৈ গৈছে আৰু বেলেগ বাকি যিখিনি ক্যালকুলেশন আছে এইখিনিত সিলি মিস্টেক নকৰিলে হল এনসাৰ অটোমেটিক্যালি ওলাই আহিব এটা কৈছে 15% of 45% of কি দিছে of a number এটা নাম্বাৰ x এটো কিমান বুলি কৈছে 105.3 আৰু আমাক এই সংখ্যাটোৰে আমাক 24% ওলাব দিছে এটা এইখিনি ক্যালকুলেট কৰা x ৰ মানটো ওলাই দিয়া কি হ'ব x ৰ মানটো তাৰ কাৰণে তোমালোকে কৰিব কি পাৰিবা 5 ৰে কাটি দিয়া 5 3 গুণ 15 5 ৰে এইটো কাটি দিয়া 20 5 গুণ 100 5 ৰে এইটো কাটি দিয়া 9 বাৰ যাব দেন এইটো কাটি দিয়া আকৌ 20 বাৰ যাব এতিয়া ইয়াতে আৰু কি বাহিৰে যাব জানো না যায় তো ইয়াতে আছে 400 ওপৰ আছে 27 আকৌ ইয়াতে আছে 105 এটা কাম কৰা ইয়াৰে 0 এটা 0 দুটা বা এইটো বস্তুটো গোটেইটো ভগ্নাংশটো শিফট কৰি দিয়া শিফট কৰিলে কি হ'ব x ইকুৱেল 10530 into 4 ঠিক আছে মই 400 ডাবল 0 আছে না দুটা 0 দুটা ইয়াতে বহাই দিছো এটা দশমিক উঠি গল আৰু এটা 0 আহি গৈছে আৰু ডিভাইডেড বাই হ'ব ইয়াতে 27 ৰে কাট খাব জানো এবাৰ চাই লোৱাচোন কাট খাব যেন লাগিছে 30 3 গুণ 90 30 4 গুণ 120 90 যাব বাৰু 3 ৰে যাব নি 5 6 7 8 9 3 ৰে যাব 3 ৰে কাটি দিয়া এবাৰ এটা সিম্পলিফিকেশনটো বেছি ইজি হ'ব ইয়াতে থাকি গল 9 বা 9 ৰেও কাটিব পাৰিবা 9 ৰে কাটি দিয়া নহলে 27 থাকি গল ইয়াতে থাকিব 3 থাকিব 1 আকৌ 1 দেন থাকি গল এটা 6 63 9 7 গুণ 63 0 into 4 তাৰপিছত 3 ৰে কাটিলে 3 3 গুণ 9 ইয়াতে থাকি গল 2 27 আছে 3 9 গুণ 27 0 আৰু 4 এইটো এইটো হৈছে আমাৰ অৰিজিন সংখ্যা 390 into 4 এইখিনি ক্যালকুলেট কৰিব পাৰি আৰু কোনো কৰাৰ প্ৰয়োজন নাই ঠিক আছে আমি আৰু অলপ মানে কামত আহিব লাষ্টৰ পিনে বৰ্তমানৰ কাৰণে আমি গম পালো যে x ৰ মানটো হৈছে এইটো 390 into 4 আমাৰ x ৰ ভ্যালুটো আমি গম পাই গল আমাক কৈছে সেই একেটা সংখ্যাৰ এই সংখ্যাটো মানে এই যিটো সংখ্যা ইয়াতে পালো ন সেই সংখ্যাটো 24% উলিয়াব লাগে যদি 24% উলিয়াব বিচাৰো কেনেকুৱা হ'ব এনেকুৱা হ'ব ক্যালকুলেশনটো 390 into 4 into 24 divided by 100 ঠিক আছে তো 4 ৰে তোমালোকে এইটো কাটিব পাৰিবা 25 বাৰ 25 দেন 5 ৰে কাটিলে এইটো 5 বাৰ 5 ৰে এইটোকো কাটিব পাৰিবা 5 7 গুণ 35 6 7 গুণ 40 দেন ইয়াতে এনসাৰটো মানে দশমিকতে আহিব তো 24 into 78 কৰিব লাগে 78 into 24 divided by 5 এইখিনি ক্যালকুলেট কৰি দিবা এনসাৰ আহি যাব
ঠিক আছে তোমালোকে ইউনিট ডিজিট ইউজ কৰিব পাৰিবা এনসাৰৰ দশমিকটো চাই ললে হ'ল ইয়াতে যদি চোৱা 8 4 গুণ 32 আছে 32ৰ এককৰ ঘৰত 2 আছে আৰু 2 যদি আমি হৰণ কৰো 2 হৰণ কৰিলে পাছৰে কি ওলায় 5 4 গুণ 20 তো দশম যদি আমাৰ এককৰ ঘৰত যদি 4 আছে যদি এটা এনেকুৱা অপচন আছে যৰ এককৰ ঘৰত 4 আছে মানে সেইটো এনসাৰ হোৱাৰ সম্ভাৱনা খুব বেছি আছে বা সেইটো এনসাৰ ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন কোৱেশ্চনত কি কৈছে it is the number that is to be added to 10% of 320 এটা সংখ্যাৰ 320ৰ 10% লগত কি যোগ কৰিব লাগিব এটা সংখ্যা যিটো 320ৰ 10ৰ লগত 10% লগত যোগ কৰা হয় যাতে যোগফল 230ৰ 30% হয় আমাক কৈছে এটা সংখ্যা এটা আছে x আৰু সেই সংখ্যাটোক আমি যদি 320 10% মানে 1/10 320 10%ৰ লগত যদি যোগ কৰো আমি কি পাই যাম আমি পাম 30% of 230 30% of কি পাম 230 এইখিনি যে সলভ কৰিব লাগে খুব সিম্পল কোৱেশ্চন এইটো বেছি বুজাব লগা একো নাই হয়নে নিজে নিজে আনসাৰটো ওলাই আহিব x + 32 is equal কিমান আছে ইয়াতে 3/10 হ'ব হলে এটা 0 ইয়াতে কাট হৈ যাব অৰ্থাৎ 23 23 গুণ 60 69 আহিব ইয়াতে আছে 69 ইয়াতে 32 x equal কিমান হ'ব 32 বিয়োগ কৰি দিয়া ইয়াৰ পৰা 30 গলে থাকিব 39 দেন 37 আমাৰ কারেক্ট आंसर আহি গল মানে আমাৰ ৰিকোয়ার্ড নাম্বাৰটো কি 37 যদি 320 10% ৰ লগত 37 যদি আমি এড কৰো তেতিয়া হলে আমি কি পাম 230 ৰ 30% ৰ সমান হ'ব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াৰে যিমান কেইটা কোৱেশ্চন আছে ইয়াৰে তোমালোকে সিম্পলিফিকেশনৰ কোৱেশ্চন বহুত কেইটা হয়তো দেখি আছে ইয়াৰে আগৰ কোৱেশ্চনটো অলমোস্ট সিম্পলিফিকেশন তো সিম্পলিফিকেশনৰ কোৱেশ্চন এক্সামতো আহে আৰু এক্সামত ক্যালকুলেশন অলপমান দীঘলীয়া কৰি দিয়ে আমি অকমা আইডিয়া লগালে কেতিয়াবা সোনকালে হয় আমি ইউনিট ডিজিট কনসেপ্ট লগাব পাৰো তো বহুতখিনি কনসেপ্ট আমি ইউজ কৰি পেলাই হয়তো আমি এনসাৰটো সোনকালে দিব পাৰো কিন্তু এক্সামত সেইকেইটা কোৱেশ্চনত মেইনলি গুৰুত্ব ৰাখিব লগা টাইম বেছি খেদাব নালাগে আৰু লগতে এনসাৰ কেইটা যদি সিলি মিস্টেক নহয় ক্যালকুলেশনত পুৰণো হওক যোগৰ হওক যদি ভুল নহয় সেইখিনি বস্তু গুৰুত্ব দিব লাগে আৰে কৈছে if the length of a rectangle is decreased by 20% যদি এটা rectangle এটাৰ length যদি decrease করা হয় 20% and breadth is increased by 40% যদি প্রস্থ যদি 40% বৃদ্ধি করা হয় what will be the percentage decrease in the area of the rectangle এটা এনেকুৱা যেটা percentage increase আৰু decrease ৰ কথা কয় আমি কি কৰো net effect simple আয়তৰ দিশ কি কৰিব দিশটো 20% কমাই দিছে মানে দিশটো -20 প্লাস প্রস্থ কি কৰিছে প্রস্থ 40% কমাই দিছে মানে ইয়াতে -40 হল -20 -40 প্লাস কি হ'ব আকৌ ইয়াতে -20 হোল ইনটু -40 divided by 100 that's it এইখিনি ক্যালকুলেট কৰি দিয়া তোমালোকৰ আনসাৰটো অটোমেটিক্যালি আহি যাব ইয়াতে আছে 60% -60 আৰে মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব অৰ্থাৎ ইয়াতে 4 2 গুণ 8 এটা থাকিব 60 ৰ পৰা 8 গলে -52 এটা -52 এর মিনিং কি -52 ৰ মিনিংটো হৈছে 52% ডিক্রিজ বুঝি পালা 52% কি হ'ব এরিয়াটো ডিক্রিজ হ'ব এই রেক্টেঙ্গলটোৰ এরিয়া কি হ'ব আধাতকৈ বেছি কমি যাব 52% ডিক্রিজ হ'ব আশা কৰো বুঝি পালা খুব সিম্পল হয় মনত কি ৰাখিব লাগে যদি দুটা বস্তু পূৰণ হৈ পেলাই এটা নতুন বস্তু ওলাই তেনেকে আমি মনত ৰাখিম লেন্থ ইনটু ব্ৰেডথ ইকুৱেল এৰিয়া তো তেনেকুৱা ধৰণৰ ফৰ্মুলা বিলাকত আমি নেট এফেক্ট ব্যৱহাৰ কৰিব পাৰো আৰু নেট এফেক্টটো কেনেকৈ কাম কৰে a + b + ab/100 নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এতে কি কৈছে if the radius of a circle is decreased by 10% এটা circular radius ৰ কথা কৈছে almost similar kind of question almost similar আমাক কৈছে radius of a circle is decreased by 10% radius to 10% কমাই দিছে then what will be the percentage decrease in the area of the circle যদি এটা circular radius যদি decrease কৰা হয় if the radius of a circle এটা circle এটা আছে সেই circleটোৰ radius এই যেটো radius আছে radius টো যদি 10% কমাই দিয়া হয় then ইয়াৰ কি হ'ব area area of a circle কি হয় area of a circle ফর্মুলা আছিল পাই r স্কয়ার তো অর্থাৎ আহার দুটা আছে আহার দুটা পূরণ হৈ আছে তো ইয়াতে আমি কি কৰিম এই 10% টো আমি নেট এফেক্টে ইউজ কৰিম কেৱল ইয়াতে a + b জায়গাত এই যে ab/100 আছে ইয়াতে কিন্তু a + b আছে এর ভ্যালু 10 হ'ব আৰু b এর ভ্যালু কি হ'ব 10 হ'ব কিয় মানে ইয়াতে r দুবাৰ আছে ন r মানে কি একেটা বস্তু আছে দুবাৰ আৰু আমাক হেতুৱে কৈছে যে ৰেডিয়াসটো ডিক্রিজ কৰা হৈছে মানে 10% কমাই দিছে তো -10 -10 আহিব -10 -10 এৰে কি হ'ব মাইনাসে মাইনাসে প্লাস হৈ যাব ন তো 100/100 কৰিলে কি আহিব 1 আহিব তো ইয়াতে হৈ গল -20 মাইনাস +1 অৰ্থাৎ -19 তো ফাইনালি আমি आंसर কি দিম 19% ডিক্রিজ হ'ব তার area of the circle will be decreased by 19% ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন কি আছে চোৱা এই কোৱেশ্চনত সেলিং প্ৰাইজৰ কথা হৈছে অৰ্থাৎ প্ৰফিট এণ্ড লছৰ কোৱেশ্চন হয় খুব
ইম্পৰ্টেণ্ট চেপ্টাৰ হয় প্ৰফিট এণ্ড লছৰ এক্সামত আহিয়ে থাকে কুৱেশ্যন if the selling price of 50 article is equal to the cost price of 42 article আমাক কৈছে 50টা আৰ্টিকেলৰ বেচা দাম 42টা আৰ্টিকেলৰ কিনা দামৰ সমান then what is the approximate percentage loss or profit approximate percentage loss or profit okay তো আমাক কৈছে 50টা আৰ্টিকেলৰ যেটো কিনা দাম আছে সেলিং প্ৰাইস বুলি কৈছে 50টা আৰ্টিকেলৰ যেটো সেলিং প্ৰাইস আছে বেচা দামটো সেই বেচা দামটো কি হয় is equal to the cost price of 42 article 42টা আৰ্টিকেলৰ কিনা দামৰ সমান হয়ে গলচোন কোৱেশ্চনৰ আনসাৰ আহি গল ইয়াৰ পৰা আমি ডাইৰেক্টলি কি উলিয়াব পাৰিম সিপি বাই এসপি উলিয়াব পাৰিম আৰু সিপি বাই এসপি কিমান আহিব এসপি টো এপিনে লৈ গৈছো 42 টো এপিনে লৈ আনিছো তো 50 বাই 42 এটো অকনমান সিম্পলিফাই কৰিলে তোমালোকে লিখিব পাৰিবা 25 বাই 21 তো ইয়াৰ পৰা আমি দেখি আছো যে যেটো বস্তুৰ কিনা দাম আছিল 25 টকা বিক্ৰী কৰি আছে 21 টকাত 25 টকা কিনা দামৰ বস্তুটো যদি 21 টকা বিক্ৰী কৰে মানে লস হৈছে না লাভ হৈছে লোকসান হৈছে 4 টকা এটাৰ আৰু এই 4 টকাটো লোকসানটো কিহৰ ওপৰত হৈছে 25 টকাৰ ওপৰত হৈছে কাৰণ 25 টকাটো হৈছে কিনা দাম তো ইয়াৰে পৰা আমি যেতিয়া আমি ক্যালকুলেট কৰিম আমি পাই যাম 16% লস ঠিক আছে তো আমি ইয়াৰে প্ৰথমতে কস্ট প্ৰাইস আৰু সেলিং প্ৰাইসৰ ৰেশিওটো উলিয়াব লাগে আৰু এবাৰ যেতিয়া অনুপাতটো ওলাই গল তাৰ পিছত আমাৰ কাৰণে কোৱেশ্চনটো খুব ইজি হৈ পৰে যেটো বস্তু 25 টকাত কিনিছিল বিক্ৰী কৰিছে 21 টকাত মানে দেখাক দেখি 4 টকা এটা লোকসান মানে 4 টকাৰ লোকসানটো সদায় কিহৰ ওপৰত হয় লোকসান হয় সদায় সিপিৰ ওপৰত তো 25 ৰ ওপৰত 4 পূৰণ 100 কৰিছো কাৰণ পাৰ্সেন্টেজ উলিয়াব লাগে তো অটোমেটিক্যালি আমাৰ আনসাৰটো ওলাই আহিছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কৈছো ৰবি বাই সাম চকলেট ৰবিয়ে কি কৰিছে চকলেট কিনিছে at 2 for a rupee 2 for a rupee বুলি ক'লে ইয়াৰ মিনিংটো হৈছে এটো সদায় ভালদৰে চাবা a rupee মানে হৈছে 1 টকা দুটা কিনিছে ঠিক আছে and sells them 5 for a rupee আমাক ইয়াতে এটো হৈছে আমাৰ কোয়ান্টিটি বেসড কোৱেশ্চন ইয়াতে যদি আমি চাও আমাৰ প্ৰথমতে সিপি লিখিব লাগে তাৰ পিছত আমি লিখিব লাগে এসপি কোয়ান্টিটি লিখিম ইয়াতে লিখিম রুপিস দুটা চকলেট কিনিছে 1 টকাত আৰু বিক্ৰী কি কৰিছে পাঁচটা চকলেট বিক্ৰী কৰিছে 1 টকাত 5 for a rupee আমাক এটা কৈছে পার্সেন্টেজ লস উলিয়াব লাগে এটো এটা স্ট্রাকচার হয় ঠিক আছে যদি কোনোবাই চোৱা নাই যদি কোনোবা ডাউট আছে ইউটিউবতো আপলোড আছে কোৰ ক্লাছত যি সকলে ক্লাস কৰিছে এটো গমে পায় এখন আমি কৰিছো এইবিলাক কথা কোয়ান্টিটি বেসড কোৱেশ্চনৰ টাইপ 1 ৰ কোৱেশ্চন খুব ইজি কোৱেশ্চন হয় এটা আমি প্ৰথমতে কোয়ান্টিটি লিখো রুপিস লিখো প্ৰথম লাইনত সিপি লিখো সেকেন্ড লাইনত এসপি লিখো এটা স্ট্রাকচার হয় আৰু এই স্ট্রাকচারটো যোনে লিখিব জানে তাৰ আনসাৰটো অটোমেটিক্যালি আহে এটা আমি দেখি আছো যে কোয়ান্টিটি দুটা চকলেট কিনিছিল 1 টকাত পাঁচটা চকলেট বিক্ৰী কৰিছে 1 টকাত এটা ইয়াতে এটা লাইন এটা আছিল নোট এটা আছিল নোটটো কি আছিল যে আমি সদায় কোয়ান্টিটি সমান বনাব লাগে কোয়ান্টিটি বেলেগ বেলেগ হবই নোৱাৰে তো কোয়ান্টিটি সমান বনাই দিয়া কোয়ান্টিটি কিমান হৈ গল তো আমি এটা কোয়ান্টিটি যেতিয়া সমান বনাব গৈছো আমি কি কৰিব লগা হৈছে ইয়াতে আমি ইয়াতে অলপমান ক্যালকুলেশন কৰিব লগা হৈছে আমি কি কৰিছো এটা 5 এটা পূৰণ কৰিছো এটা 10টা চকলেট হয় মানে কিনিছিল 10টা চকলেট আৰু বিক্ৰী কি কৰিছো ইয়াতে 2 এটা পূৰণ কৰিছো 10 মানে কিনিছিল 10টা চকলেট ইয়াতেও 5 পূৰণ কৰিলো 5 টকাত যদি দুটা 1 টকা যদি দুটা চকলেট পায় 10টা চকলেট 5 টকা হ'ব ঠিক তেনেদৰে 5টা চকলেটৰ দাম যদি 1 টকা হয় 10টা চকলেটৰ দাম 2 টকা হ'ব ঠিক আছে তো আমি এখানে চকলেটটো মিলাই ললো কোয়ান্টিটি মিলাই ললো আৰু কোয়ান্টিটি যেতিয়া মিলি গল তাৰ পিছত আমি এটা ক্যালকুলেট কৰিবলৈ হাজু আমি দেখিছো কিনিছিল 5 টকাত বিক্ৰী কৰিছে 2 টকাত 5 টকাত কিনি পেলাই 2 টকাত বিক্ৰী কৰিছে সিপি আৰু এসপি নহয় জানো এটা চোৱা সিপি আৰু এসপি তো 5 টকাত কিনি পেলাই 2 টকাত বিক্ৰী কৰিছে মানে কি 3 টকা এটা লোকসান কিহৰ ওপৰত 5 টকাৰ ওপৰত ইনটু 100 আহি গল 60% তো 60% আমাৰ কি হ'ব লস এই দোকানীজনে কি কৰি আছে 60% লোকসানত বস্তুখিনি বিক্ৰী কৰি আছে আশা কৰো ক্লিয়াৰ সকলোৰে এই কোয়ান্টিটি বেসড কোৱেশ্চন এক্সামৰ কাৰণে অকমান হাজু হৈ থাকিবা আৰু কোয়ান্টিটি বেসড কোৱেশ্চন এক্সামত আহিলে যদি তোমালোকে এই স্ট্ৰাকচাৰেল ওয়েটো জানা তেতিয়াহলে ভাল কি ভাল এনসারটো ভুল হোৱাৰ সম্ভাৱনা কমি যায় প্ৰথম কথা সেকেন্ড কথা ডাইৰেক্টলি এনসারটো আহিব টাইম বেছি নালাগে 30 সেকেন্ড 15 সেকেন্ডৰ ভিতৰত এনসার আহি যাব কিন্তু যদি মেথডটো নাজানা তোমালোকে হয়তো যাবা এটা বেলেগ মেথডত যেটো মই কৈ দিছো বাৰু তোমালোকে হয়তো এনেকে ভাবিবা যে দুটা চকলেট কিনিছে 1 টকাত মানে এটা চকলেটৰ কিনা দাম কিমান এটা চকলেটৰ কিনা দাম এইটো পাঁচটা চকলেট বিক্ৰী কৰিছে 1 টকা মানে এটা চকলেটৰ বেচা দাম কিমান এইটো হৈছে কিনা দাম এইটো হৈছে বেচা দাম এতে প্ৰফিট হল নে লোকসান হল তো কিনা দামৰ পৰা বেচা দামটো বিয়োগ কৰিবা হৰণ কিনা দাম কৰিবা হাফ আৰু এটা ইয়াতে আহিব ইনটু 100 কৰিবা তো এতে তোমালোকে ভগ্নাংশত গুচি গল ক্যালকুলেশন খিনি আৰু ভগ্নাংশত সিলি মিস্টেক হোৱাৰ চান্সও আছে আৰু এইটো তোমালোকে দশমিকতো কৰিব পাৰিলা হেতেন দশমিকত কৰিলে এনেকুৱা হ'ব তলত আহিব 0.5 ওপৰত কি আহিব 0.5 মাইনাস 0.2 into 100 ইয়াতে তোমালোকে দেখিবা 5 ৰ পৰা 2 গলে কি থাকিব 3 থাকিব অৰ্থাৎ 3/5 আহিব
কারণ উপরতো দশমিক আছে তলতো দশমিক আছে ন 0.3 0.5 ইনটু 100 এটা দুয়োফালে যদি দশমিক থাকে আমি দশমিকটো উঠাই দিব পাৰো এটা 5 কাটি দিয়া এইটো 20 বাৰ এতিয়া 20 3 গুণ 60 এনেকৈ তোমালোকৰ এনসাৰ আহিলেতেন কিন্তু ইয়াতে তোমালোকৰ দশমিকত যাই আছে তোমালোকে দশমিকত নিবও জানিব লাগিব নহলে আৰু গোটেইবিলাক সিলি মিস্টেক হৈ যাব কিন্তু এইটো মেথডটোৰ এডভান্টেজ কি এইটো মেথডত কোৱেশ্চন যিয়ে নহওক আমাৰ এনসাৰটো খুব ইজিলি আহিব কোৱেশ্চনত যেনেকুৱা সিচুৱেচন নাথাকক কিয় এনসাৰটো ধুনীয়াকৈ আহিব কাৰণ আমি ইয়াতে এলসিএম লম আমি ইয়াতে এলসিএম লৈ পেলাই কোৱান্টিটি সমান বনাই দিম যে কিনিছিল যিমানটা চকলেট বিক্ৰী কৰিছে সিমানটা চকলেট সেইটো বস্তু আমি ইয়াতে মেইনটেইন কৰিম বাকিখিনি আমাৰ নিজে নিজে এনসাৰটো ধুনীয়াকৈ আহি যাব নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যনত কি কৈছে পইন্টিং টু এ ফটোগ্ৰাফ আচ্ছা এইটো হৈছে আমাৰ ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন আৰু ৰিজনিংটো সাইমালটেনিয়াসলি খুব বেছি ইম্পৰ্টেন্ট কুৱেশ্যন আহিব ৰিজনিংৰ আৰু তাৰ ভিতৰত এটা ইম্পৰ্টেন্ট চেপ্টাৰ আছে ব্লাড ৰিলেশ্যন নিশ্চয় তোমালোকে ভালদৰে চাই থৈ দিছে এতিয়া আমাক এইটো কুৱেশ্যন কৈছে পইন্টিং টু এ ফটোগ্ৰাফ অফ এ বয় সুৰেশ said সুৰেশে কি কৈছে সুৰেশে কৈছে he is the son of the only son of my mother আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন কেনেকৈ সলভ কৰে প্ৰথম চাব লাগে যে ইয়াতে যোনটো লাইন আছে এই লাইনটোৰ ভিতৰত তিনিটা কিৱৰ্ড থাকে মাই ইউ নিজ হার ইউ ইউর ইয়াতে ইউর শব্দটো আছে বাৰু যিয়ে নহওক তো আলটিমেটলি ইয়াতে আমাৰ তিনিটা কিৱৰ্ড আছে এই তিনিটা কিৱৰ্ডৰ কিমানটা কিৱৰ্ড আছে ফাৰ্ষ্ট এইটো চাব লাগে ইয়াতে কোনোবা এটা নহয় এটা কিৱৰ্ড থাকিব ইয়াৰে ইয়াতে আমি দেখিছো ইয়াতে মাই শব্দটো আছে ইউ আছে নে নাই হিজ আছে নে হিজ হার নাই তো আলটিমেটলি আমি গম পালো এইটো হৈছে সিম্পল টাইপৰ কুৱেশ্যন যদি এটা কিৱৰ্ড থাকে এইটো কয় ইজি কুৱেশ্যন যদি দুটা কিৱৰ্ড থাকে অকনমান মডাৰেট লেভেলৰ কুৱেশ্যন তো তাফৰ ফালে গুচি যায় কুৱেশ্যন কাৰণ তাতে তিনিটা ষ্টেপ থাকে কুৱেশ্যন সলভ কৰাৰ কাৰণে বুজি পালা তো ইয়াতে যেনেকৈ অকল এটা আছে মানে এইটোৰ কাৰণে ষ্টেপটো খুব ইজি হ'ব এটা কেনেকৈ সলভ কৰিম প্ৰথমতে চাব লাগে কথাখিনি কৈছে কোনে আমাক এটা কৈছে সুৰেশে কৈছে প্ৰথমতে সুৰেশক ধৰি আনা যোনে কৈছে তাক ধৰিবই লাগিব সিয়ে কৈছে কাহিনীটো সুৰেশ দাক আমি ধৰিব লাগিব কি কৈছে মাই মাদাৰ বুলি কৈছে তো সুৰেশৰ মাকৰ কথা কৈছে মানে যোনে কথাটো কৈছে এটা মাই শব্দটোৰ পৰা আৰম্ভ কৰিবা প্ৰথমতে মাই শব্দটোৰ পিছপিনে পঢ়িবা যেতিয়ালৈকে ফুল ষ্টপ নোপোৱা তাৰপিছত মাই শব্দটোৰ আগৰ ফালে এনেকৈ পঢ়ি পঢ়ি আহি থাকিলে হ'ল তো এতিয়া দেখিছো মাইৰ পাছফালে কোন আছে মাদাৰ আছে তো সুৰেশৰ মায়েকক ড্ৰ কৰিলো তাৰপিছত ইয়াতে ফুল ষ্টপ এতিয়া মাইৰ আগৰ পিনে চোৱা কি আছে অনলি সন মানে এই মহিলাগৰাকীৰ একমাত্ৰ ল'ৰা কোন হ'ব একমাত্ৰ ল'ৰা বুলি কৈছে মানে সুৰেশ তাৰপিছত কি কৈছে হি ইজ দা মানে এইটোৱে সুৰেশ এইটোৱে কথা কৈছে হি ইজ দা হৈ গল এইখিনিয়ে খুব সিম্পল আছিলে হাউ ইজ সুৰেশ ৰিলেটেড টু দা বয় আচ্ছা মানে চোৱা দেই ইয়াতে আমাক কৈছে একমাত্ৰ ল'ৰা বুলি কৈছে ঠিকে আছে পইন্টিং টু ফটোগ্ৰাফ এ বয় সুৰেশ said ওকে আমাক কৈছে একমাত্ৰ ল'ৰা মানে এনেকুৱাতো হ'ব পাৰে ন সুৰেশ ছোৱালী হৈ গল সুৰেশ ছোৱালী হলে কি হ'ব ইয়াতে এটা ল'ৰা আহিব হ'ব এনেকুৱা ইয়াতে কি কৈছে আকৌ এবাৰ চোৱা মাই মাদাৰ মানে সুৰেশৰ মাকৰ অনলি সন হলে একমাত্ৰ ল'ৰা এতিয়া একমাত্ৰ ল'ৰাটোৰ মিনিং কি এনেকুৱা নহয় যে এখন ঘৰত তাই ল'ৰা যদি থাকে তেতিয়াহে একমাত্ৰ তেনেকুৱা নহয় যদি এজন ল'ৰা আৰু এজনী ছোৱালী থাকে তেতিয়াও সেইটো একমাত্ৰ ল'ৰা বুলিয়ে কয় ল'ৰা এটাই ন ল'ৰা যদি এটা থাকে একমাত্ৰ তো আলটিমেটলি ইয়াতেও তেনেকুৱা যদি আমি সুৰেশক ছোৱালী বুলি কওঁ সেইটোও হ'ব পাৰে সুৰেশ ছোৱালী তেতিয়াহ'লে এটা ল'ৰা এটা আছে এতিয়া আমাক লাষ্টত সুধিছে ন আমাক সেইটোৱে সুধিছে সুৰেশ ৰিলেটেড টু দা বয় আমাক কৈছে সুৰেশে এই ল'ৰাটোৰ লগত কেনেকৈ জড়িত হৈ আছে সুৰেশে এইটোৰ এনসাৰ আহি যাব আমাৰ CND নহয় বাৰু এইটো আমি ক'ব পাৰো সিস্টাৰ এজ এ সিস্টাৰ জড়িত হৈছে সুৰেশ সিস্টাৰ একচুৱেলি বহুত বেছি ট্ৰিকি কুৱেশ্যন এইটো হয় সিস্টাৰ এজ এ সিস্টাৰ জড়িত হৈছে সুৰেশে কাৰণ সুৰেশ ল'ৰা হ'বই নোৱাৰে ল'ৰা হলেতো এইটো এটা ল'ৰা হৈ নাথাকিব ন দুটা ল'ৰা হৈ যাব আমাক ইয়াতে অনলি সন বুলি কৈছে তো সুৰেশে এজ এ গাৰ্ল জড়িত হ'ব লাগিব বেলেগ আৰু অপশ্যন নাই ইয়াতে সুৰেশ এজ এ গাৰ্ল জড়িত হৈ আছে এই ল'ৰাটোৰ লগত ঠিক আছে ক্লিয়াৰ নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কি কৈছে এইটো হৈছে আমাৰ কোডিং ডিকোডিঙৰ কুৱেশ্যন হয় ইয়াতে ফ্ৰজেন বুলি এটা শব্দ দিয়া আছে আৰু ফ্ৰজেনৰ কাৰণে ৰিটেন আছে কি OFAPSG তো কেনেকে হ'ব কি কৰো আমাৰ টেকনিকটো মই এবাৰ দেখাই দিছো বাৰু আমি কোডিং ডিকোডিঙৰ কুৱেশ্যন সলভ কৰাৰ কাৰণে প্ৰথম কামটো হৈছে ইয়াতে যিকেইটা টাৰ্ম দিয়া থাকে ইয়াতে যিখিনি কোড লেংগুৱেজ আমাক দিয়া থাকে তাৰ তলে তলে আমি কোড লেংগুৱেজ কেইটা লিখি ল'ব লাগে OFAPSG ঠিক আছে প্ৰথম কামটো হৈছে এইটো আৰু এইখিনি লিখি লোৱা মানে কি হৈ যায় এইখিনি লিখি লোৱা মানে তোমালোকৰ এনসাৰটো অলমোস্ট আহিল নিচিনা হৈ যায় অলপমান ৰিলেশ্যন বিলাক চাবলৈ ভাল হয় এতিয়া ইয়াতে চোৱা F আছে Fৰ পাছত O আহিছে Fৰ পাছত O আহিছে কিবা কানেকশ্যন মিলিছে নেকি তাৰপিছত R আৰু Fৰ মাজত কিবা ৰিলেশ্যন আছে নে O আৰু এৰ মাজত তো দেখিছো একো তেনেকুৱা কানেকশ্যন দেখা নাই ন ইহঁতৰ গ্যাপ বহুত বেছি গ্যাপ আছে এতিয়া আমি কি কৰো আমি সেকেন্ড টাইপৰ পিনে আহো কোডিং ডিকোডিঙৰ কিমানটা টাইপৰ কুৱেশ্যন আছিলে কোডিং ডিকোডিঙৰ টোটেল 8টা মান আছিল ন 8টা টাইপৰ কুৱেশ্যন আছিলে যদি এনেকৈ নিমিলে আমি কি কৰো ৰিভাৰ্স অৰ্ডাৰত চেক কৰো ন
তো এফৰ পাছত কি আহিব জি আৰ এছ অ' পি জেড তাৰপিছত এ ই এফ এন অ' ৰিভাৰ্ছ অৰ্ডাৰত চেক কৰিলো মিলি গ'ল মানে এফৰ সলনি কি লিখিছে শেষত লিখিছে জি ই এফ জি ন +1 হৈ আছে ইয়াতে তো গম পাই গলো আমি যে এইটো হৈছে ইয়াৰে কনচেপ্ট আৰু এই কনচেপ্টত আমি কি কৰিম এতিয়া মল্টেন শব্দটো দিছে মল্টেন শব্দটো আমি কি কৰিব লাগিব এইটো আমি সেম লিখিম তো এনৰ কাৰণে এম এন ও আহিব ই এফ আহিব টি ইউ এল এম ও পি এম এন তো এইটো হৈ গ'ল আমাৰ কাৰেক্ট এনসাৰ ও এফ ইউ এম পি এন ঠিক আছে কাৰেক্ট এনসাৰ কিমান আহি গ'ল এইটো আহি গ'ল আপোনাৰ কাৰেক্ট এনসাৰ প্ৰথম কামটো হৈছে এইখিনি এতিয়া এইখিনি তোমালোকে যেতিয়া কৰি কৰি অলপমান প্ৰেক্টিচ কৰিবা এনেকুৱা ষ্টেপত যেতিয়া প্ৰতিটো কুৱেশ্যন ট্ৰাই কৰিবা তেতিয়া লাহে লাহে কি হ'ব এইবিলাক নকৰাকে ইয়াৰে পৰা আমি চাই চাই ক'ব পাৰো আৰু ট্ৰাই কৰিব লাগে এবাৰ কুৱেশ্যনটোত আমি এনেকৈ কপিত নিলিখাকৈ কৰাৰ কাৰণ এনেকৈ নিলিখাকৈ যদি কৰিব পাৰো তেতিয়া এক্সামত বহুতখিনি টাইম ৰাহি হয় এতিয়া এক্সামতহে কৈছো মই নিলিখাকৈ কিন্তু ঘৰত নহয় ঘৰত যদি নিলিখাকৈ কৰি থাকা তেতিয়াহ'লে অভ্যাসটো বেলেগ হৈ যায় প্ৰথমতে এনেকৈ লিখি লিখি কৰিব লাগে ভুল হলে গম পায় আৰু অলপমান মানে শাৰ্পনেছটো বাঢ়ে আমাৰ যেতিয়া এনেকৈ কৰি থাকো এনেকৈ যেতিয়া বহুতবাৰ কৰিবা তাৰপিছত এনেকৈ কৰাৰ প্ৰয়োজন নাথাকে এনসাৰটো নিজে নিজে আহিব কিন্তু ঘৰত এইটো কৰিব লাগিব যদি ঘৰত এইটো নকৰি পেলাই বোলে ঘৰতো তেনেকে ট্ৰাই কৰি আছে তেতিয়া টাইম বহুত ৱেষ্ট হয় ঘৰত কৰিলে মানে তোমাৰ কি হ'ব এনসাৰ আহিব মুখে কৰোতে এনসাৰ আহিব কিন্তু তোমাৰ সাইমultaneously টাইমটো বেছি লগা হৈ যাব তাকো 30 সেকেন্ড লাগি আছে 30 সেকেন্ডটো নালাগে এডুকেশ্যন চাওঁতে বৰ বেছি 5 সেকেন্ডত তোমালোকে চাই পেলাই ক'ব পাৰিব লাগে এফ ও এফ আৰ এনেকে কানেকশন দেখা নাই লগে লাষ্টৰ ফালে গুচি যোৱা তো এফ জি আৰ এছ গম পাই গলো মানে ঠিক আছে অপজিট সাইডৰ পৰা কি হৈছে +1 হৈ আছে তো ইয়াৰে পৰা চাই যোৱা এতিয়া ডাইৰেক্ট এনসাৰটো দিয়ে তো 10 সেকেন্ড মানত এনসাৰটো আহি যায় কিন্তু সেইটো বস্তু আহিব কেতিয়া যদি তোমালোকে এনেকুৱা ধৰণৰ প্ৰেক্টিচ ঘৰত কৰা ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এডুকেশ্যন এনে কি কৈছে এটা কৈছে ইন এ ৰো অল দ্য পাৰ্সনস আৰ ফেচিং নৰ্থ এটা ৰোৰ এটা কথা হৈছে আৰু এই ৰোটোৰ কি হৈছে যিমান কেইজন মানুহ আছে সবে উত্তৰৰ পিনে মুখ কৰি আছে নৰ্থ তাৰপিছত কি কৈছে সাৰা ইজ 24 ফ্ৰম দ্য লেফ্ট এণ্ড ওকে এটা ৰো এটা লৈ লৈছো এইটো এটা ৰো এই ৰোটোৰ মই কৈ দিলো এইটো হৈছে লেফ্ট সাইড এইটো হৈছে ৰাইট সাইড ঠিক আছে আৰু ইয়াতে আমাক কৈছে সাৰাৰ কথা সাৰা লেফ্ট হেণ্ডৰ পৰা কিমান নম্বৰ আছে লেফ্টৰ পৰা আছে 24 নম্বৰ 24 লেফ্টৰ পৰা সাৰা আছে 24 আৰু লগতে কৈছে and on the right side of Sarah there are only 17 person আচ্ছা লেফ্টৰ পৰা 24 নম্বৰত আছে কোন আছে লেফ্টৰ পৰা 24 নম্বৰত আছে সাৰা আৰু লগতে আমাক কি কৈছে ৰাইট সাইডে সাৰাৰ ৰাইট সাইডে টোটেল 17 জন মানুহ আছে 17 জন মানুহ আছে আছে ফাইনেল টোটেল নাম্বাৰ পাৰ্সন ইন কিউ আমাক কৈছে এই শাৰীটো টোটেল কিমান জন মানুহ আছে চোৱা এইটো আছে সাৰা এইটো আছে লেফ্ট সাইডৰ পৰা আৰু ৰাইট সাইডে সাৰা ৰাইট সাইডৰ 17 জন মানুহ আছে মানে যদি ৰাইট সাইডৰ পৰা মই যদি সাৰা ৰোল নম্বৰটো চাও কি হ'ব 17টা মানুহ আছে মানে 18 নম্বৰ কোন 18 নম্বৰ সাৰা বুজি পালা আমি লেফ্ট সাইডৰ পৰা আমাক কৈ দিছে লেফ্ট সাইডৰ পৰা সাৰাৰ ৰোল নম্বৰ হৈছে 24 আৰু লগতে কৈছে ৰাইট সাইডে 17 জন মানুহ আছে ইয়াৰ মিনিং কি যে সাৰাৰ ৰোল নম্বৰ ৰাইট সাইডৰ পৰা কি হ'ব 18 হ'ব আৰু ৰাইট আৰু লেফ্ট সাইডে গম পাই যাম টোটেলৰ ফৰ্মুলাটো জানানে নাই টোটেল ইকুৱেল কি আছিলে টোটেল ইকুৱেল আমাৰ ফৰ্মুলা আছিলে ৰাইট প্লাস লেফ্ট -1 তো এই ফৰ্মুলাটো বহাবহে লাগে ডাটাখিনি বহাই দিয়া 24 প্লাস 18 -1 কিমান হ'ব এইটো আছে তোমাৰ 17 হ'ল 30 20 41 41 আমাৰ কাৰেক্ট আনসাৰ আহিব 20 30 40 41 ঠিক আছে তো 41 আমাৰ কাৰেক্ট আনসাৰ আহি গ'ল নেক্সট কুৱেশ্যনৰ ফালে আহিছো ওকে খতম তো আজি ক্লাসটো ইয়াতে খতম বাৰু আশা কৰো সকলোৱে কুৱেশ্যন বিলাক কৰিব পাৰিছা যদি কোনোবাই আৰআৰবি গ্ৰুপ ডি কাৰণে প্ৰিপেয়াৰ কৰি আছা অলৰেডি মই জনোৱা নিচিনাকৈ অলৰেডি আমাৰ ইয়াতে এটা বেচ ষ্টাৰ্ট হৈছে যেটোত আমি গোটেইখিনি সিলেবাছে তোমালোকৰ কাৰণে কভাৰ কৰা হ'ব যদি কোনোবাই এনৰোল কৰিব বিচাৰা নিশ্চয় ডেসক্ৰিপচনতো লিংক পাই যাবা আৰু লগতে কন্টেক্ট নাম্বাৰ তোমালোকৰ আগত আহি আছে স্ক্ৰীনত মানে কন্টেক্ট কৰিব পাৰিবা লগ পাম সকলোকে নতুন ক্লাছ এটিত আজি কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ এণ্ড বাই বাই